নমস্কাৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা যোৱা 17 মে 2024 তাৰিখে এক গুহাৰি পত্ৰ প্ৰকাশ কৰা হয়। খুবেই ইম্পৰ্টেণ্ট কথা ইয়াত উল্লেখ কৰিছে। গুহাৰি পত্ৰটোত উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হয় যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 2024-25 শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই নামভৰ্তি প্ৰক্ৰিয়া নিৰ্দিষ্ট দৰ্পণ পৰ্টেলৰ যোগেৰে কৰাৰ ব্যৱস্থা কৰা হৈছে। দৰ্পণ পৰ্টেলত সেইসমূহ শিক্ষানুষ্ঠানহে পঞ্জীয়ন হৈ আছে যিবোৰ শিক্ষানুষ্ঠানক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 10+2 শ্ৰেণীৰ 10+12 শ্ৰেণীৰ নামভৰ্তি আৰু শিক্ষাদানৰ বাবে অনুমতি প্ৰদান কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পৰ্টেলৰ যোগেৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়ন আওতাত ৰখা হ'ব আৰু হ'ব লগা আগন্তুক পৰীক্ষাবোৰত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে গণ্য কৰা হ'ব। এই ক্ষেত্ৰত বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দৰ্পণ পৰ্টেলত পঞ্জীয়ন নোহোৱা কিছুমান শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে যিটো শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী। এই ক্ষেত্ৰত সকলো পক্ষকে জনোৱা যায় যে শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী ব্যৱস্থাৰে লোৱা নামভৰ্তিসমূহক শিক্ষা সংসদে মান্যতা প্ৰদান নকৰে আৰু নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসমূহক পঞ্জীয়নৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব। সেয়েহে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো শিক্ষানুষ্ঠান অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে একাদশ শ্ৰেণীত যাতে দৰ্পণ পৰ্টেলৰ যোগেৰেহে নামভৰ্তি প্ৰক্ৰিয়া সম্পাদন কৰে। অন্যথা শিক্ষা সংসদে দৰ্পণ পৰ্টেলৰ জৰিয়তে নোলোৱা নামভৰ্তিসমূহৰ ক্ষেত্ৰত পঞ্জীয়ন ব্যৱস্থা কৰাৰ পৰা বিৰত থাকিব। আৰু স্বাক্ষৰ কৰে সচিব, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, বামুণী মৈদাম, গুৱাহাটী। অৰ্থাৎ দৰ্পণ পৰ্টেলত আমি পঞ্জীয়ন কৰিব লাগে। আমি কোনো ধৰণৰ অফলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি একাদশ শ্ৰেণীত বৰ্তমানে কৰিব নালাগে, কাৰণ বৰ্তমান অফলাইন প্ৰক্ৰিয়াত নামভৰ্তি চলি থকা নাই। দৰ্পণ পৰ্টেলত আমি পঞ্জীয়ন কৰিব লাগিব আৰু দৰ্পণ পৰ্টেলৰ যোগেৰে পঞ্জীয়ন কৰা ছাত্ৰ ছাত্ৰীসকলকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীত অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঞ্জীয়ন কৰাৰ আওতাত ৰখা হ'ব আৰু তেওঁলোকেহে বিভিন্ন ধৰণৰ যি আগন্তুক পৰীক্ষা অনুষ্ঠিত হ'ব হাই ছেকেণ্ডেৰীৰ, সেই পৰীক্ষাৰ বাবে তেওঁলোকক যোগ্য হিচাপে গণ্য কৰা হ'ব। সেইকাৰণে বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত অফলাইন প্ৰক্ৰিয়াৰে যি নামভৰ্তি চলি আছে সেয়া শিক্ষা সংসদৰ যি সিদ্ধান্ত তাৰ বিপৰীতে গৈছে আৰু তেনেধৰণৰ নামভৰ্তিত কোনো পক্ষই যাতে অংশগ্ৰহণ নকৰে এই গুহাৰি এই পত্ৰটিৰ জৰিয়তে জনোৱা হৈছে। ধন্যবাদ।